প্ৰথমে সকলোকে নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ আচাৰ। কঁঠাল অকণমান যেতিয়া গুটি ধৰে তেতিয়া আচাৰ বনাই বেছি ভাল লাগে, নহয়নে বাৰু? আচাৰখিনি বনালোঁ। এইটো আকৌ কলা কেৰাহী বুলি আপোনালোকে নাহাঁহিব বা যি টি কমেণ্ট নকৰিব। কিয় কলা হৈছে কম বাৰু আপোনালোকক। এয়া চাওক কি ধুনীয়া হৈছে, ভোট জলকীয়া দি বনাইছোঁ দেই। কেনেধৰণে বনালোঁ আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ। এইয়া কঁঠালটো কাটিবলৈ যোৱা আগত আপোনালোকে হাতত অকণমান মিঠাতেল ঘঁহি ল'ব, নতুবা কঁঠালটো অকণমান পুৰি ল'ব, নহ'লে বইল কৰি ল'ব, তেতিয়া গুচাবলৈ ভাল, আঠা নালাগে, লগতে আপোনালোকে মানে কাটিবলৈ সহজ পাব, খুব সহজতে হ'ব। যেই নহওক কঁঠালটো এতিয়া টুকুৰা টুকুৰ কৰি লওঁ। তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ আচাৰখিনি মই কোনটো পদ্ধতিত বনাম, আৰু মই যিটো পদ্ধতি আপোনালোকলৈ আগবঢ়াম আজি আপোনালোকে বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিব। লগতে কঁঠাল যেতিয়া নাইকিয়া হ'ব তেতিয়াও কঁঠালৰ আচাৰ খাই সোৱাদ ল'ব পাৰিব, আৰু মাছ মাংসৰ প্ৰয়োজন নাই। দালি পানী এক বাতি লৈ ল'ব, কঁঠালৰ আচাৰ অকণমান লৈ ল'ব, খাই সঁচাকৈ বহুতেই ভাল লাগিব। এয়া চাওক কঁঠালটোকো খুব সহজতে কাটি ল'লোঁ। আনফালে এতিয়া আমাৰ মিনিয়ে কৈছে ময়ে গুচাই দিওঁ দিয়ক, তাইক গুচাবলৈ দিছোঁ। ভোট জলকীয়া, এয়া মেম জলকীয়া, যে কি নহওক ভোট জলকীয়াখিনি হালধি সানি অকণমান সময় ৰ'দত দি দিম। এতিয়া গুচাবলৈ তেনেই সহজ হৈছে, সেয়েহে মিনিয়ে বৰাবৰ গুচাই আছে, দেখিছে নাই? আৰু এনেকৈ অলপ যেতিয়া গুটি ধৰে নহয়, ভাজি বনাই খাবলৈও ভাল, লগতে আপোনাৰ আচাৰ বনাই খাবলৈও ভাল, লগতে গুচাবলৈও খুব ভাল দেই। সেয়েহে আপোনালোকক কৈছোঁ অলপ অলপ গুটিটো ধৰিলে ভালহে দেই। এয়া মিনিয়ে বৰাবৰ গুচাই আছে। এইখিনিতে সকলোকে নমস্কাৰ জনাই কথা এটা ক'ব বিচাৰিছোঁ। যদি কোনোবাই নতুনকৈ চাই আছে, ইউটিউবতে হওক বা ফেচবুকতে হওক, আপোনালোকে অকণমান লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব, আৰু লগতে যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব। আৰু আপোনালোকলৈ যিমান পাৰোঁ অৰ্থপূৰ্ণ ভিডিঅ' মই আগবঢ়াম। মিনিয়ে বৰাবৰ কাটি আছে। এতিয়া মই আচাৰখিনি বনাবলৈ আগবাঢ়িছোঁ। এয়া মিনিয়ে কাটি আছে, দেখিছে নাই কোনটো চাইজত? এনেকুৱা চাইজত কাটিলে ভাল লাগে, মাংস মাংস লাগে, নহয়নে বাৰু? আপোনালোকে এইকেইদিন কঁঠাল ভাজি খাইছেনে বাৰু? মানে চব্জি বনাই খুব ভাল লাগে আকৌ, মই খুব খাওঁ। আমাৰ ঘৰত প্ৰায় থাকেই, মানে হোটেলত বনাওঁ। এয়া চাওক কিমান সহজতে মিনিয়ে কাটি আছে। তাই মানে এনেকৈ লাগি ভাগি দিয়ে। অলপ আগত কেমেৰা ধৰি আছিলে দেই, এতিয়া কৈছে দিয়ক নবৌ মই কঁঠালখিনি কাটোঁ, আপুনি কেমেৰা ধৰক বোলে। এতিয়া এইটো কলা কেৰাহীটোতে সকলোখিনি যোগ কৰি দিলোঁ। ইয়াত এতিয়া মই দুটা বস্তু যোগ কৰিম। এটা হৈছে নিমখ অকণমান সোৱাদটো আহিবৰ বাবে, 2 নম্বৰতে হৈছে হালধি, ৰংটো ধুনীয়া হ'বৰ বাবে। পাছত আপোনালোকে ধৰক ৰেড চিলিয়ে হওক হালধিয়ে হওক, বৰ বিশেষ মিশ্ৰণ কৰিব নালাগে, আৰু ৰংটো বৰ ধুনীয়া হ'ব। লগতে এইকেইদিন গাটো ইমান বেয়া জানিছেনে, পানী লগা মানে ধৰক লগতে জ্বৰ কাহ সেনেকৈ হৈ আছে। নিমখ হালধি পানী জোখমতে দি এতিয়া মই এইখিনি অকণমান সিজাই ল'ম। কিমানটো জোখত সিজাম আপোনালোকক দেখুৱাই আছোঁ। আৰু বহুতে হয়তো জানে যে কঁঠালৰ চব্জি বনোৱা আগতো অকণমান বইল কৰি ল'ব লাগে, নতুবা আচাৰ বনোৱা আগতো অকণমান বইল কৰি ল'ব লাগে। একেবাৰে সিজাই পেলাব নালাগে, যিহেতু আচাৰহে বনাম। সেয়েহে 50% মই মানে এনেধৰণে সিজাই লৈছোঁ। আদা নহৰু গোটাই লৈছোঁ, এইফালে চফ জিৰা, লগতে ধনিয়া গুটি, মানে গোটা ধনিয়া যে, আৰু বাকী বিভিন্ন ধৰণৰ মছলা যোগাৰ আছে। এইফালে মেথি অলপো আছে, মেথি কেইটামান দি দিলে সোৱাদটো বৰ ধুনীয়া হয়, আৰু মেথি আমাৰ স্বাস্থ্যৰ বাবে ভাল। কঁঠালখিনি আধা বইল হৈ গ'ল, মানে হাফ বইল হৈ গ'ল, আৰু এতিয়া অকণমান ৰ'দতে পানীটো নিগৰিবলৈ দিছোঁ। ধৰক পানীটো নিগৰিলেই হ'ব, একেবাৰে শুকুৱাব নালাগে। আৰু কিছুমানে ভাবে বহুত শুকুৱাব লাগিব, বহুত শুকুৱাব নালাগে। এয়া মছলাখিনি ইতিমধ্যে মই আধা পিচা কৰি ল'লোঁ। ইয়াতে পুৰণা যিবিলাক মছলা আছে ধৰক মেথি আজুৱাইন এনেকৈ পিচি থোৱা আছে, সেইখিনিও মিশ্ৰণ কৰিম। আৰু এটা কথা আপোনালোকক জনাওঁ, যদিহে আপোনালোকে আদা নহৰু দিব নিবিচাৰে নিদিব। আদা নহৰুটো মই এনেই আচাৰত দি ভাল পাওঁ, আৰু সেইবাবে দিছোঁ। এয়া গোটেই মছলাখিনি মিশ্ৰণ কৰি ইয়াৰে আধাখিনিহে দিম দেই, মানে গোটেইখিনি মই আজি কঁঠালৰ আচাৰত ব্যৱহাৰ নকৰোঁ। যিহেতু কঁঠাল আছে 2 কেজি,
কিছুমানে মোক পৰিমাণটো সুধি থাকে কঁঠাল 2 কেজি আছে আৰু আমি মছলা জোখমতেই দিব লাগিব বেছি দিলেও ভাল নালাগিব তেলখিনি গৰম কৰি আছো একেটা কেৰাহীতে কেটামান তেজপাত আৰু লগতে কেটামান ইলাচি দি দিছো লগে লগে গৰম তেলতে এৰি দিছো আদা নহৰু যেহেতু আদা নহৰু যথেষ্ট পানী থাকে আৰু এতিয়া হালধি নিমখ মছলা সেইখিনিও মই এৰি দিছো কঁঠালৰ আচাৰে হওক চব্জিয়ে হওক বনাওতে মছলাখিনি প্ৰথমতে খুব সুন্দৰকৈ বনাই ল'ব লাগে এয়া তেল আছে 500 গ্ৰাম মানে আধা লিটাৰ তেল বহুত বেছি দিব নালাগে বহুতে ভাবে তেল বহুত দিব লাগে নালাগে যেহেতু আমি কঁঠালখিনি একেবাৰে শুকাই পেলোৱা নাই দেখিছে পানীটোহে নিগৰিবলৈ দিছো এতিয়া কঁঠালখিনি যোগ কৰি দিলো ইয়াতে এতিয়া খুব ধুনীয়াকৈ মিশ্ৰণটো কৰি ল'ব লাগিব তাৰপিছতে আৰু দুটামান বস্তু আছে সেইকেইটা যোগ কৰি দিম আৰু দি পেলাই ধৰক সম্পূৰ্ণ এক ৰাতি ঠাণ্ডা কৰিম মানে এনেকৈ কেৰাহীটোতে থৈ দিম আৰু দুদিনমান খুব ধুনীয়াকৈ ৰ'দত দিম মানে এই কেৰাহীটোতে দিম মানে খুব ধুনীয়াকৈ ৰ'দত দিম এতিয়া ৰেড চিলি অকণমান দি দিছোঁ ৰংটো ধুনীয়া হ'বৰ বাবে আৰু লগে লগে আৰু এটা বস্তু যোগ কৰিব লাগিব যিহেতু বহু দিনলৈ সংৰক্ষণ কৰিম সেইবাবে আৰু সেইটো কি বস্তু জানেনে 2-3 চামুচমান ভিনেগাৰ মানে যেহেতু 2 কেজিহে কঁঠাল সেয়েহে বহুত বেছি ভিনেগাৰ দিব প্ৰয়োজন নাই ইতিমধ্যে মিশ্ৰণটো হৈ গ'ল এতিয়া ভোট জলকীয়া অলপ দি দিছোঁ ভোট জলকীয়া দিলে আৰু খাবা আৰু নহয়নে বাৰু একদম ভোট জলকীয়া গোন্ধতে খাওঁ খাওঁ লাগে নহয়নে ভোট জলকীয়াখিনি কাটি আপোনালোকে অকণমান দেৰি আগত দেখিছিলেনে মই হালধি সানি ৰ'দত দি দিছিলোঁ মানে ভোট জলকীয়া কাটি লগালগ হালধি সানি ৰ'দত দি দিলে তাৰ পানীটো শুকাই যায় আৰু বহু দিনলৈ বেয়া নহয় সেইটো অৱশ্যে বহুতে জানে বহুতে নাজানে এতিয়া মই কি যোগ কৰিম জানেনে এয়া 3 চামুচমান ভিনেগাৰ যোগ কৰি দিলোঁ এতিয়া এয়া খুব ধুনীয়াকৈ মিশ্ৰণ কৰিম লগতে চিচাৰৰ বৈয়াম দুটা ধুই ৰ'দত দি থৈছোঁ যেতিয়া চিচাৰৰ বৈয়ামকেইটা সম্পূৰ্ণ শুকাব কটন কাপোৰে খুব ধুনীয়াকৈ মুচি ল'ম আচাৰখিনি হেঁচি একদম বৈয়ামত ভৰাই পেলাই মাজে মধ্যে ৰ'দত দি থাকিম আৰু চেক কৰি থাকিম আৰু ওপৰত তেলটো শুকাই গ'লে ধৰক বা ভিনেগাৰ শুকাই গ'লে মানে হেৰি হ'ব ভেঁকুৰ আহিব ভেঁকুৰ নহাটো হ'বলৈ হ'লে আপোনাৰ চাই থাকিব লাগিব আৰু এতিয়া দুদিনৰ পাছত দেখুৱাইছোঁ ৰ'দত দিয়াৰ পাছত মই এটা পাত্ৰত মানে গোটেই আচাৰখিনি ভৰাইছোঁ ভৰাই বৈয়ামত ভৰাব লাগিব যিহেতু এয়া চাওক কি ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকৰ কেনে লাগিলে জনাব লগতে নতুনকৈ চোৱাসকলে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব সকলোকে মৰম যাচিলোঁ আজিলৈ আহিলোঁ বাই বাই